বন্ধু বান্ধৱীসকল, আজি আমি এজনী ভাল গুণ থকা ছোৱালীৰ বিষয়ে ক'বলৈ ওলাইছোঁ। সেই ছোৱালীজনীৰ নাম হ'ল অসমীয়া ছোৱালী। এজনী ছোৱালীৰ বাবে নিজৰ মাকৰ ঘৰখনতেই এদিন আলহী হৈ পৰে। ছোৱালীবোৰে সৰু সৰু কথাত কান্দিলেও জীৱনৰ ডাঙৰ ডাঙৰ সমস্যাবোৰ কিন্তু হাঁহি মুখে পাৰ কৰে। সত্য এইটোৱেই যে ছোৱালীবোৰ ভাগ্যৱতী বাবেই দুখন ঘৰৰ সন্তান হোৱাৰ সুযোগ পায়। ছোৱালী মানে মাক দেউতাকৰ সুখৰ বাবে নিজৰ সকলো ত্যাগ কৰিব পৰা সাহস থাকে। ছোৱালী মানে ভায়েকৰ দুষ্টামিৰ সংগী। এজনী ছোৱালী নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো খুবেই জৰুৰী। টকাৰ বাবে নহয়, তাই নিজৰ আত্মসন্মানৰ বাবে। ছোৱালী হৈয়ে জন্ম লোৱাটো সহজ, কিন্তু জীয়াই থকাটো খুবেই টান। যিবোৰ মানুহে ছোৱালী সন্তান জন্ম পালে বেয়া পায়, সেইবোৰ মানুহে বিয়া পাতি অনা জনী কোন আছিল? ছোৱালী বিয়া দিয়াৰ পিছত কিছুমান ল'ৰা ঘৰৰ মানুহে যৌতুক বিচাৰে। মই ভাবো যে তেওঁলোক আচলতে ভিখাৰী। ছোৱালী এজনীৰ কাৰোবাৰ লগত সম্বন্ধ আছে মানে এইটো নুবুজায় যে তাই বেয়া হ'ল। সম্পৰ্ক সদায় হৃদয়েৰে গঢ়ক, মগজুৰে নহয়। মানুহে কয় ছোৱালীৰ কোনো ঘৰ নাথাকে, কিন্তু শত্ৰু কথা এইটো যে ছোৱালী অবিহনে কোনো এখন ঘৰ সম্পূৰ্ণ নহয়। সেয়ে ছোৱালী জনীয়ে যিজনী ছোৱালীৰ মাক দেউতাকৰ অতিকৈ আদৰৰ, সেইজনী ছোৱালী এদিন সেইখন ঘৰৰ আলহী হৈ গ'ল। এজনী ছোৱালীয়ে পিতৃগৃহ ত্যাগৰ পাছত নতুন ঘৰ এখন আপোন কৰি লোৱাটো এজনী ছোৱালীৰ বাবে বহুত ডাঙৰ কাম। তেওঁক সেই কাৰণে কিছুদিন সময় দিব লাগে। কল্পনা কেতিয়াও বাস্তৱ নহয়, কাৰণ কল্পনা এজনী ছোৱালী আৰু বাস্তৱ এটা ল'ৰা। কন্যা সন্তানক সুন্দৰভাৱে মানুহ কৰক, ল'ৰা নাই বুলি দুখ নকৰিব। দেখিব সেই ছোৱালীজনীয়ে এদিন ল'ৰাটোতকৈ দামী হৈ পৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।